বহুতে ভাল খবৰ দিব ওলাইছো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে এসএসসি যেটো সিজিএল তাতে এপ্লাই কৰিছিলে নেকি যদি কৰিছে ভিডিঅ'টো মিছ নকৰিব কাৰণ এডমিট কাৰ্ডৰ ডেট আহি গল আৰু এডমিট কাৰ্ড ওলাইছে মিছ নকৰিব চাই লওক এডমিট কাৰ্ড এটো চাওক এসএসসি এডমিট কাৰ্ড 2022 কম্বাইন্ড গ্ৰেজুৱেট লেভেল কম্বাইন্ড গ্ৰেজুৱেট লেভেল যেটো কয় শৰ্টকাটত সিজিএল এক্সাম যত আপোনালোকে চাব পাৰি আছে যে ইয়াতে ডাইৰেক্ট কৈ দিছে যে আপোনালোকৰ ডাইৰেক্ট এডমিট কাৰ্ডৰ বিষয়ে কৈ দিও আপোনালোকে চাই লব কত কত কৰিছে কি কথা কেনেকৈ এডমিট কাৰ্ড আপলোড কৰিব আৰু এটা কথা গম পাব যে আপোনাৰ যে আপুনি যে এপ্লাই কৰিছিলে যত ফটো আৰু সিগনেচাৰ যদি কিবা খেলিমিলি হয় তেনেহলে আপোনাৰ কিন্তু এডমিট কাৰ্ড নাহে আপোনাৰ কিন্তু এডমিট কাৰ্ড নাহে আপোনাক এতিয়াই মই চেক কৰি দি আছো যে আপোনাৰ নামত এডমিট কাৰ্ড আহিবনে নাই কি কথা কেনেকুৱা কথা তো ভিডিঅ'টোৰ লগত আপোনাৰ থাকিব আৰু আপোনালোকে আহে কিন্তু ভিডিঅ'ত সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইবো কৰি লব যে আপোনালোকে খালি ভিডিঅ' চাই মোৰ চেনেলৰ ভিডিঅ' চাই সাবস্ক্ৰাইব নকৰে ভাল নালাগে সাবস্ক্ৰাইব নকৰিলে দে সাবস্ক্ৰাইব কৰিব যে আপোনালোকৰ কাৰণে ভিডিঅ' আনিম আৰু ভাল ভাল তো আমি অফিচিয়েল ডাইৰেক্ট সাইটলৈ গৈ আছো যে আপোনাৰ লিংকটো দি দিম মই যেটো আপোনালোকে এডমিট কাৰ্ডটো একসেপ্ট হল না নিজি হল বৰ্তমান যেটো ই এডমিট কাৰ্ড ওলাই আছে হেতুত মানে আপোনালোকে নামটো চাব পাৰিব আপোনাৰ নামটো কৰ্তন হৈছে না আছে যে ডাইৰেক্ট কথা যে বলক আমি ডাইৰেক্ট অফিচিয়েল সাইটলৈ যাও চাক আপুনি যদি এতিয়া ৰেজিষ্ট্ৰেচন নাম্বাৰটো মনত নাই তেনেহলে আপোনাৰ নাম কি কৰিব যে নামটো মাৰি দিব ডাইৰেক্ট অফিচিয়েল লিংকত এসএসসি এডমিট কাৰ্ড হল এসএসসি এডমিট কাৰ্ডত ইয়াতে ক্লিক কৰিলে ইয়াতে লিখাই আছে এসএসসি এডমিট কাৰ্ড আপুনি ডাইৰেক্ট এসএসসি এডমিট কাৰ্ডত ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিলে টায়াৰ 1 এটা চাক স্ট্যাটাস এন্ড এডমিট কাৰ্ড ঠিক আছে এটা যে আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ যেটো মনত আছে তো মাৰি দিলে আৰু ডেট অফ বাৰ্থটো মাৰি দিলে আহি যাব আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু এডমিট কাৰ্ডটো মাৰিলে আপোনাৰ এডমিট কাৰ্ডটো একসেপ্ট হল না ৰিজেক্ট হল এটা আহিব যদি আপোনালোকৰ ৰোল নম্বৰটো গমে নাপায় এডমিট কাৰ্ড আহা নাই তো ৰোল নম্বৰ কেনেকৈ গম পাব যদি এইটো গম পায় তেনেহলে বহাই দিলে এইটো তো লাষ্ট এটা অপচন আছে যদি আপোনালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰটো গম পাব বিচাৰে আপোনালোকে তো আপোনালোকে ইয়াতে ক্যান্ডিডেট নেম ইয়াতে স্পষ্টকৈ লিখা আছে ক্যান্ডিডেট নেম ডেট অফ বাৰ্থ ইয়াতে যে এনেকৈ যেতিয়া মাৰি দিব তো তলত আহি যাব যে মোৰটো মাৰি দেখাই আছে আপোনালোকক এটো মোৰ নাম এন্ড এটো মোৰ ডেট অফ বাৰ্থ তো মাৰি দিছো তো আহি আছে ইয়াতে তলত চালক যে মোৰ নাম্বাৰ নাম আৰু এটো আইডি আহি গল এডমিট কাৰ্ডটো আহি গল তো মই এটো এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিম মই কেতিয়া মই 27 ডাউনলোড কৰিব পাৰিম যেটো স্ট্যাটাস আহি গৈছে মই দেখাই আছো তো আপোনালোকক দেখাই আছো কেতিয়া আহিব ইয়াৰ পৰা ৰেজিষ্ট্ৰেচন নম্বৰটো কপি কৰি তো ইয়াতে বহাই দিলো এটা বহাই দিলে এটো ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে বহাই দিলে আপোনালোকৰ এটা ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ইয়াতে যদি আপোনালোকে নম্বৰটো বহাই দিয়ে তো আপোনাৰ ডাইৰেক্ট আহি যাব কি আহি যাব চাক ডাইৰেক্ট এনেকুৱা এটা পেজ আহি যাব যত ইয়াতে লিখাই আছে আপোনালোকে এক্সাম ডেট আপোনালোক কোড কৰিছে এক্সাম ডেট হল এক্সামটো আহি গল এক্সাম ডেট হল আপোনাৰ 1 তাৰিখ আপোনালোকে বহুতে আৰু ডাঙৰ খবৰ দিব গৈ আছো যে আপোনাৰ যেটো এসএসসি সিজিএল আছে এক্সাম হ'ব ডিসেম্বৰ 1 তাৰিখ কেতিয়া পৰা ষ্টাৰ্ট ৰিপৰ্টিং টাইম হল আপোনাৰ এক্সাম ষ্টাৰ্ট হ'ব 2:30 ৰ পৰা 3:30 লৈ আৰু ৰিপৰ্টিং টাইম হল আপোনাৰ 1:15 আৰু মোৰ যেটো সেন্টাৰ হল গুৱাহাটী এডমিট কাৰ্ডটো একসেপ্ট হৈছে বহুতে মই পাইছো মোক কমেন্ট কৰি জনাইছে যে বহুতে আগতে যেটো মেইলত দি দিছে যে বহুতে ৰিজেক্ট হৈছে আপোনালোকে চাই লওক আপোনাৰ এডমিট কাৰ্ডটো একসেপ্ট হল না ৰিজেক্ট হল মই অফিচিয়েল লিংকত আপোনালোকক দি দিম যেটো আপোনালোকে মোৰ অফিচিয়েল চেনেল পাব আৰু ফেসবুকৰ যোগেদিও পাব আৰু এটো যেটো লিংক আছে ডেসক্ৰিপচনত দি দিম আপোনালোকে বিশেষ চাই লব ডেসক্ৰিপচনৰ পৰা আৰু আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে যদি কোনোবা নতুনকৈ আহে সাবস্ক্ৰাইব কৰি দিব ভাল আগলৈ বহুত ভাল খবৰৰ লগতে প্লাস জব কি নতুন আহে সব আপডেট